দৰঙৰ হাজৰিকাপাৰা শংকৰজ্যোতি কৃষ্টি সংঘৰ তিনিদিনীয়াকৈ অনুষ্ঠিত সোণালী জয়ন্তীৰ আজি তৃতীয় তথা অন্তিম দিন। অন্তিম দিনা পুৱা উলিওৱা হয় বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। চিপাঝাৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়াই উদ্বোধন কৰা সাংস্কৃতিক শোভাযাত্ৰাত ওজাপালি, গৰুগাড়ী, বাগৰুম্বা নৃত্য, বিহু হুঁচৰি, ঢেঁকীশাল, গায়ন বায়ন আদি দৰঙী কলাকৃষ্টিৰ লগতে অসমৰ লোককৃষ্টি প্ৰদৰ্শন কৰা হয়। উল্লেখযোগ্য যে দৰঙৰ হাজৰিকাপাৰাত 1976 চনতে স্থাপিত অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান শংকৰজ্যোতি কৃষ্টি সংঘৰ গৌৰৱোজ্জ্বল 50 বৰ্ষপূৰ্তি উপলক্ষে অনুষ্ঠিত কৰা হৈছে উক্ত সোণালী জয়ন্তীৰ বিভিন্ন কাৰ্যসূচী। দেওমনৈৰ পৰা নৱজিৎ শৰ্মাৰ ৰিপৰ্ট, JNK নিউজ। নমস্কাৰ। পোনপ্ৰথমে সমূহ অসমবাসী ৰাইজক হাজৰিকাপাৰা শংকৰজ্যোতি কৃষ্টি সংঘৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা, লগতে ভোগালী বিহু ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শংকৰজ্যোতি কৃষ্টি সংঘৰ সোণালী জয়ন্তীৰ ব্যাপক প্ৰস্তুতি চলাইছিলোঁ আজিৰ পৰা 6 মাহমান আগৰ পৰা, আৰু আহি মূৰকত আজি তৃতীয় দিনত ভৰি দিছে। যোৱা দুদিন সুন্দৰভাৱে অনুষ্ঠান ৰূপায়িত হৈছে। বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হৈ গৈছে। বিভিন্ন ঠাইৰ পৰা বিভিন্ন লোক সমাগত হৈছে। আমি উৎফুল্লিত হৈছোঁ ৰাইজৰ সঁহাৰি দেখি। নাজানো আমি কিদৰে তেওঁলোকক শুশ্ৰূষা কৰিব পাৰিছোঁ। আজি তৃতীয় দিনৰ সামৰণি দিনৰ আজি দ্বিতীয় কাৰ্যসূচী শোভাযাত্ৰা চলি আছে। লগতে মঞ্চত সাহিত্য শাখাৰ পুৰস্কাৰ বিতৰণ অনুষ্ঠান চলি আছে। 1 বজাৰ পৰা মুকলি সভা হ'ব, তাৰ আগে প্ৰীতি ভোজন হ'ব, আৰু সন্ধিয়া সাংস্কৃতিক সন্ধিয়া হ'ব। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু শৰ্মাক আমি আমন্ত্ৰণ জনাইছোঁ, আৰু তেখেতসকলে আমাক ফোনত যোগাযোগ কৰিছে। তেওঁলোক সঠিক সময়মতে আহি পাব, আৰু তাৰ আগতেই আমাৰ থলুৱা কৃষ্টি কিছু অলপ প্ৰদৰ্শিত হ'ব। সমূহ ৰাইজৰ সকলো ধৰণৰ সহায় সহযোগিতা উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। এই